যোৰহাটৰ ৰামকৃষ্ণনগৰৰ নামঘৰত সমূহ ৰাইজৰ সৌজন্যত আয়োজন কৰা হৈছে 7 দিনীয়া অবিৰত ভাগৱত পাঠ। এই পবিত্ৰ অনুষ্ঠান 2 মে অৰ্থাৎ 18 বহাগত আৰম্ভ হৈ 10 মে অৰ্থাৎ 26 বহাগলৈকে অনুষ্ঠিত কৰা হ'ব। এই বৰ্ষৰ ভাগৱত পাঠ অনুষ্ঠানটি 5ম বছৰত পদাৰ্পণ কৰিছে। অনুষ্ঠানটিত ৰামকৃষ্ণনগৰৰ প্ৰতিঘৰ গৃহস্থৰ সক্ৰিয় অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে। নামঘৰত অনুষ্ঠিত এই ভাগৱত পাঠত স্থানীয় ৰাইজৰ উপৰিও বহু দূৰ-দূৰণিৰ পৰা আহি ভকত বৈষ্ণৱ তথা অতিথিসকলেও উৎসাহেৰে অংশগ্ৰহণ কৰিছে। সকলো লোকে চাকি বন্তি ধূপ জ্বলাই ভাগৱত পাঠত মনোনিৱেশ কৰাৰ লগতে নিজৰ মনৰ কামনা পূৰ্ণ হোৱাৰ বাবে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছে। এই অবিৰত ভাগৱত পাঠৰ জৰিয়তে নামঘৰক কেন্দ্ৰ কৰি গঠিত হৈছে এক ধৰ্মীয় আৰু সামূহিক ভাতৃত্বৰ পৰিৱেশ। স্থানীয় ৰাইজে অতিথিসকলক আদৰণি জনাই আদৰত আতিথ্য আগবঢ়াইছে। ৰামকৃষ্ণ নগৰৰ ৰাইজে এই আয়োজনৰ জৰিয়তে সমাজৰ সকলো স্তৰৰ লোকক একত্ৰিত কৰি ধৰ্মীয় চেতনা জাগ্ৰত কৰি তুলিছে। এই 7 দিনীয়া ভাগৱত পাঠৰ অন্তিম দিনটোত অৰ্থাৎ 10 মে শনিবাৰে সন্ধিয়া 7 বজাৰ পৰা অনুষ্ঠিত হ'ব দক্ষ যজ্ঞ নামৰ এভাগী ভাওনা। স্থানীয় যুৱকসকলৰ দ্বাৰা উপস্থাপন কৰা এই ভাওনাভাগী বিশেষ আকৰ্ষণীয়। যোৰহাটৰ পৰা অনুপম বৰা ৰিপোৰ্ট, পোহৰ লাইভ। খুব ভাল লাগিছে। সকলো ৰাইজে অংশগ্ৰহণ কৰিছে, বহুত বাহিৰৰ পৰাও আহিছে, ৰাইজ আহি আমাৰ উৎসাহিত কৰিছে। এইবাৰ যে আপোনালোকে ভাগৱত পাঠ আয়োজন কৰিছে, এবাৰ কিমান এইটো পঞ্চম বাৰ্ষিক আমাৰ সম্পূৰ্ণ 7 দিনীয়াকৈ কৰা হৈছে। ৰামকৃষ্ণনগৰৰ নামঘৰত আমি 5 বছৰৰ বাবে 3 তাৰিখৰ পৰা 10 তাৰিখলৈকে 7 দিনীয়াকৈ আমি অবিৰত ভাগৱত পাঠৰ আয়োজন কৰিছোঁ। আৰু এই অবিৰত ভাগৱত পাঠত ৰামকৃষ্ণনগৰৰ ৰাইজৰ উপৰিও ৰামকৃষ্ণনগৰ অঞ্চলৰ বিভিন্ন অঞ্চলৰ ভক্তপ্ৰাণ বৈষ্ণৱসকলে আহি আমি সহযোগ কৰিছে। এটা বৈষ্ণৱ পৰিৱেশ ইয়াত সৃষ্টি হৈছে। আমি অত্যন্ত এই ক্ষেত্ৰত আমি সুখী হৈছোঁ। আমাৰ মহিলাসকলৰ ভূমিকা মই প্ৰকাশ কৰিব নোৱাৰোঁ। তেখেতসকলৰ যিখিনি ভূমিকা তেখেতসকলে পালন কৰিছে, আজি 3 তাৰিখৰ পৰা আমাৰ অবিৰত ভাগৱত পাঠ 7 দিনীয়াকৈ আৰম্ভ হৈছে। তেখেতসকলৰ সহযোগ আৰু সকলো ফালৰ পৰা কৰ্মযোগী সকলোবিলাকে সহায় সহযোগ নকৰা হ'লে আমি ইমান সফল হ'ব নোৱাৰিলোহেঁতেন। কিন্তু আগলৈও মই তেখেতসকলৰ সহায় সহযোগ কামনা কৰি মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। তেখেতসকলে যেন সুস্বাস্থ্য আগে লৈ এই অবিৰত ভাগৱত পাঠ আগলৈও যাতে আমি পালন কৰিব পাৰোঁ।